আজি 13-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মনুষ্যই শৰীৰৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলায়। আত্মাৰ উন্নতি বা আৰোহণ কৰাৰ সাধন পিতাইহে শুনায়। এইটো পিতাৰহে দায়িত্ব। প্ৰশ্ন: সন্তানসকলৰ যাতে সদায় উন্নতি হৈ থাকে তাৰ কাৰণে পিতাই কি কি শ্ৰীমত দিয়ে? উত্তৰ: সন্তানসকল নিজৰ উন্নতিৰ কাৰণে প্ৰথমতে সদায় স্মৃতিৰ যাত্ৰাত থকা স্মৃতিৰেহে আত্মাৰ মামৰ আঁতৰিব। দ্বিতীয়তে, কেতিয়াও যি হৈ গ'ল সেয়া স্মৃতিলৈ নানিবা আৰু আগলৈ কোনো আশাও নাৰাখিবা। তৃতীয়তে, শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰা, কিন্তু যি সময় পোৱা সেয়া নষ্ট নকৰিবা, পিতাৰ স্মৃতিত থাকি সময় সফল কৰা। চতুৰ্থতে, অতি কমেও 8 ঘণ্টা ঈশ্বৰীয় সেৱা কৰা, তেতিয়াহে তোমালোকৰ উন্নতি হৈ থাকিব। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকল অথবা আত্মাসকলক বুজাই। মনুষ্যই কয়, আত্মাৰ দায়িত্ব পৰমাত্মাৰ ওপৰত। তেওঁহে সকলো আত্মাক উন্নতি আৰু মনৰ শান্তিৰ ৰাস্তা দেখুৱাব পাৰে। আত্মা সকলোৰে পৰা উপৰাম হৈ ভ্ৰকুটিত থাকে। সাধাৰণতে শৰীৰতহে ৰোগ হয়, এই ভ্ৰকুটিত নহয়। লাগিলে মূৰৰ বিষ হওক, কিন্তু আত্মাৰ যি আসন আছে তাত কোনো কষ্ট নহয়, কিয়নো সেই আসনত আত্মা বিৰাজমান হৈ থাকে। এতিয়া আত্মাৰ উন্নতি অথবা শান্তিদাতা চাৰ্জন হৈছে এক পৰমাত্মা। যেতিয়াই আত্মাৰ উন্নতি হয় তেতিয়াই আত্মাই স্বাস্থ্য সম্পত্তি প্ৰাপ্ত কৰে। শৰীৰৰ কাৰণে যিমানেই নকৰা কিয় তাৰ পৰা উন্নতি নহয়। শৰীৰৰ কিবা নহয় কিবা বেমেজালি হৈয়ে থাকে। আত্মাৰ উন্নতি পিতাৰ বাহিৰে অন্য কোনেও কৰিব নোৱাৰে। জগতত সকলোৱে শৰীৰৰ উন্নতিৰ বাবেহে প্ৰচেষ্টা চলায়, কিন্তু তাৰ দ্বাৰা আত্মাৰ উন্নতি বা উড়ন্ত কলা নহয়। সেয়াটো পিতাইহে কয়। সকলো আত্মাৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মায়ে 16 কলাধাৰী হয়, পাছলৈ আত্মায়ে একেবাৰে কলাহীন হৈ যায়। 16 কলা হোৱাৰ পাছত কলা কেনেকৈ কম হয়, এয়াও পিতাইহে বুজায়। পিতাই কয়, সত্য যুগত তোমালোক বহুত সুখী আছিলা। আত্মাও উড়ন্ত কলাত আছিল। অন্য সংগত আত্মাৰ উন্নতি কেনেকৈ হ'ব? এইটো কথা বুজোৱা নহয়। তেওঁলোকে পাৰ্থিৱ নিচাত থাকে, দেহ অভিমান আছে। পিতাই তোমালোকক দেহী অভিমানী কৰি তোলে। আত্মা যি তমোপ্ৰধান হৈ গৈছে, সেয়ে আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। ইয়াত সকলো আত্মিক কথা, তাত হৈছে পাৰ্থিৱ কথা। চাৰ্জনে এটা হৃদযন্ত্ৰ উলিয়াই আন এটা লগাই দিয়ে। তাৰ লগত আত্মাৰ কোনো সম্বন্ধই নাই। আত্মাটো ভ্ৰকুটিত থাকে। আত্মাৰ অস্ত্ৰোপচাৰ আদি একো নহয়। বাৰু, পিতাই বুজাইছে যে আত্মাৰ উন্নতিটো এবাৰহে হয়। যেতিয়া আত্মা তমোপ্ৰধান হৈ যায় তেতিয়াই আত্মাৰ উন্নতি কৰোঁতা পিতা আহে। তেওঁৰ অবিহনে কোনো আত্মাৰ উড়ন্ত কলা হ'ব নোৱাৰে। পিতাই কয়, এই শ্ৰী শ্ৰী তমোপ্ৰধান আত্মাসকল মোৰ ওচৰলৈ আহিব নোৱাৰে। তোমালোকৰ ওচৰলৈ যেতিয়া কোনোবা আহে তেতিয়া কয়, শান্তি কেনেকৈ পোৱা যাব অথবা উন্নতি কেনেকৈ হ'ব। কিন্তু এয়া নাজানে যে উন্নতিৰ পাছত আমি কলৈ যাম, কি হ'ব। আহ্বানো জনাই পতিতৰ পৰা পাৱন কৰি তোলক। জীৱন মুক্তি ধামলৈ লৈ যাওক। তেন্তে আত্মাসকলকে লৈ যাব নহয় জানো? শৰীৰততো ইয়াত নাশ হৈ যাব। কিন্তু এই কথাবোৰ কাৰো বুদ্ধিত নাই। এয়া হৈছে ঈশ্বৰীয় মত, বাকী সেয়া সকলো হৈছে মানৱ মত। ঈশ্বৰীয় মতেৰে একেবাৰে আকাশলৈ উঠি যোৱা শান্তিধাম সুখধামলৈ। আকৌ ড্ৰামা অনুসৰি অৱনতি হ'বই লাগে। আত্মাৰ উন্নতিৰ কাৰণে পিতাৰ বাহিৰে আৰু অন্য কোনো চাৰ্জন নাই। চাৰ্জনে আকৌ তোমালোকক নিজৰ সমান কৰি তোলে। কোনোৱেতো ভালকৈ বহুতৰ উন্নতি কৰায়, কোনোৱে মধ্যম, কোনোৱে তৃতীয় শ্ৰেণীৰ, আনৰ উন্নতি কৰায়। আত্মাৰ উন্নতিৰ বাবে এক পিতাই দায়বদ্ধ। জগতত এইটো আন কোনেও গম নাপায়। পিতাই কয়, মই এই সাধু সন্ত আদিৰো উদ্ধাৰ কৰিবলৈ আহোঁ। প্ৰথমে
যেতিয়া আত্মা আহে তেতিয়া পবিত্ৰ হৈয়ে আহে। এতিয়া পিতা সকলোৰে উন্নতি কৰাবলৈ আহিছে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি চোৱা তোমালোকৰ কিমান উন্নতি হৈ যায়। তাত তোমালোকে শৰীৰো অতি সুন্দৰ পোৱা। পিতা হয়েই অবিনাশী চাৰ্জন, তেওঁৱেই আহি তোমালোকৰ উন্নতি কৰায়। গতিকে তোমালোক উচ্চৰো উচ্চ মৰমৰ ঘৰলৈ গুচি যাবা। তেওঁলোক চন্দ্ৰলৈ যায়। অবিনাশী চাৰ্জনে তোমালোকৰ উন্নতি কৰাবৰ বাবে কয়, মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। পিতাই বিশ্বৰ সন্তানসকলক উদ্ধাৰ কৰে। তোমালোক যেতিয়া স্বৰ্গলৈ যোৱা তেতিয়া সকলো শান্তিধামত থাকিবা। পিতাই কিমান আশ্চৰ্যজনক কাম কৰে। চমৎকাৰ হৈছে পিতাৰ। সেয়েহে কোৱা হয় তোমাৰ গতিমতি তুমিহে জানা। আত্মাতেই মত থাকে। আত্মা ভিন্ন হৈ গ'লে মত পোৱা নাযায়। ঈশ্বৰীয় মতৰ দ্বাৰা আৰোহণ কলা, মানৱ মতৰ দ্বাৰা অৱৰোহণ কলা, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তেওঁলোকে ভাবে যে এতিয়া স্বৰ্গ হৈ গ'ল। আগলৈ গৈ গম পাব যে এয়া স্বৰ্গ নে নৰক। ভাষাক লৈ কিমান হুলস্থুল কৰে। দুখী হয় নহয়। স্বৰ্গত দুখ নাথাকে, ভূমিকম্পও নহ'ব। এতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ'ব, আকৌ স্বৰ্গ হৈ যাব। আধা কল্পৰ পাছত আকৌ সেয়াও লুপ্ত হৈ যায়। এনেকৈ কয় যে দ্বাৰকা সাগৰৰ তলত গুচি গ'ল। সোণৰ সামগ্ৰীবোৰ তলত সোমাই গৈছে। সেয়াতো নিশ্চয় ভূমিকম্পৰ ফলত তলত গুচি যাব। সাগৰক জানো খান্দি উলিয়াব? ধৰণীক খান্দে, তাৰ পৰা সম্পদ উলিয়ায়। পিতাই কয়, মই সকলোৰে উপকাৰ কৰোঁ। আকৌ সকলোৱে আহি মোৰ অপকাৰ কৰে, গালি দিয়ে। মইতো অপকাৰীৰো উপকাৰ কৰোঁ, গতিকে নিশ্চয় মোৰ মহিমা হোৱা উচিত। ভক্তি মাৰ্গত চোৱা কিমান মান দিয়ে। তোমালোক সন্তানসকলেও পিতাৰ কিমান মহিমা কৰা। চিত্ৰত ৩২টা গুণ দেখুওৱা হৈছে। এতিয়া তোমালোকো পিতাৰ সমান গুণৱান হৈ আছা, গতিকে কিমান পুৰুষাৰ্থ কৰা উচিত। সময় নষ্ট কৰিব নালাগে। পিতাই পঢ়ায়, গতিকে নিতৌ পঢ়া উচিত। এওঁ অবিনাশী পিতাও হয়, শিক্ষকো হয়। পাছত অহাসকল পুৰণাসকলতকৈও তীক্ষ্ণ হৈ গৈ থাকে। এতিয়া পিতাৰ দ্বাৰা গোটেই জগতৰে উন্নতি হৈ আছে। শ্ৰীকৃষ্ণকো গুণৱান কৰি তোলোতাজন পিতাই হয়। সকলোকে দিওঁতা হয়, বাকী সকলোৱে লয়। এয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰাজবংশ তৈয়াৰ হৈ আছে। বেহদক পিতাক চোৱা কিমান বিনয়ী আৰু কিমান মৰমৰ। উচ্চৰো উচ্চ পিতাৰ দ্বাৰা এতিয়া সকলোৰে উন্নতি হৈ আছে। বাকী সকলো তললৈ নামিব লাগে। চমৎকাৰ হৈছে পিতাৰ। লাগিলে খোৱা লোৱা সকলো কৰা, কেৱল পিতাৰ গুণ গোৱা। এনেকুৱা নহয় যে পিতাৰ স্মৃতিত ভোজন খাব নোৱাৰিবা। ৰাতি বহুত সময় পোৱা যায়। ৮ ঘণ্টাতো সময় পোৱা। পিতাই কয় অতি কমেও ৮ ঘণ্টা এই চৰকাৰৰ সেৱা কৰা। যিয়েই আহে তেওঁক আত্মাৰ উন্নতিৰ কাৰণে ৰাস্তা দেখুওৱা। জীৱন মুক্তি মানে বিশ্বৰ মালিক আৰু মুক্তি মানে ব্ৰহ্মাণ্ডৰ মালিক। এয়া বুজোৱাটো অতি সহজ নহয় জানো? কিন্তু ভাগ্যত নাথাকিলে হাতৰ ৰেখাই কি কৰিব? পিতাই বুজায় যে পিতাৰ স্মৃতিত নাথাকিলে আত্মাৰ মামৰ আঁতৰ হ'ব নোৱাৰে। লাগিলে জ্ঞান গোটেই দিনটো শুনোৱা, কিন্তু আত্মাৰ উন্নতিৰ বাবে স্মৃতিত থকাৰ বাহিৰে আন কোনো একো নাই। পিতাই অতি মৰমেৰে সন্তানসকলক নিতৌ বুজায়, কিন্তু নিজৰ উন্নতি কৰে নে নকৰে সেয়া প্ৰত্যেকে নিজে ভালদৰে বুজিব পাৰে। এয়া কেৱল তোমালোকেই নুশুনা, সকলো সেৱা কেন্দ্ৰৰ সন্তানেই শুনে। এয়া টেপ ৰখা হৈছে। এয়া টেপেও নিজৰ মাজত শব্দ ভৰপূৰ কৰি সেৱাত যায়। ইয়াৰ দ্বাৰাও বহুত সেৱা হয়। সন্তানসকলে বুজে যে আমি শিৱ বাবাৰ মুৰলী শুনো। তোমালোকৰ দ্বাৰা শুনিলে আওপকীয়া হৈ যায়, আকৌ ইয়ালৈ পোনপটীয়াকৈ শুনিবলৈ আহে। বাবাই ব্ৰহ্মা মুখৰ দ্বাৰা শুনায় অথবা মুখৰ দ্বাৰা জ্ঞান অমৃত দিয়ে। এই সময়ত সৃষ্টি তমোপ্ৰধান হৈ গৈছে, সেয়েহে তাৰ ওপৰত জ্ঞান বৰ্ষাৰ প্ৰয়োজন। সেই পানীৰ বৰ্ষাটো বহুত হয়। সেই পানীৰেতো কোনোৱে পাৱন হ'ব নোৱাৰে। এয়া সকলো হৈছে জ্ঞানৰ কথা।
পিতাই কয়, এতিয়া জাগা, মই তোমালোকক শান্তিধামলৈ লৈ যাওঁ। আত্মাৰ উন্নতিও ইয়াতেই, বাকী সকলো হৈছে পাৰ্থিৱ কথা। আত্মিক কথা কেৱল তোমালোকেহে শুনা। পদমপতি ভাগ্যশালী কেৱল তোমালোকহে হোৱা। পিতা হৈছে গৰীবৰ ত্ৰাণকৰ্তা, গৰীবেহে শুনে। সেয়েহে পিতাই কয়, অহল্যা গণিকাসকলকো বুজোৱা। সত্যযুগত এনেকুৱা কথা নাথাকে। সেয়া হৈছে বেহদৰ শিৱালয়, এতিয়া হৈছে বেহদৰ বেশ্যালয়। সম্পূৰ্ণ তমোপ্ৰধান, ইয়াতকৈ আৰু সীমা নাই। এতিয়া এই পতিত সৃষ্টিৰ পৰিৱৰ্তন হ'ব। ভাৰততেই ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য হয়। যেতিয়া অনেক ধৰ্ম হৈ যায় তেতিয়া অশান্তি হয়, যুদ্ধটো লাগিয়ে থাকে। এতিয়াতো যুদ্ধ বহুত তীব্ৰতৰ হ'ব। ভয়ানক যুদ্ধ লাগি আকৌ বন্ধ হৈ যাব, কিয়নো ৰাজ্যও স্থাপন হ'ব লাগিব, কৰ্মতীত অৱস্থাও হ'ব লাগিব। এতিয়াতো কোনেও ক'ব নোৱাৰে। সেইটো অৱস্থা হৈ গ'লে পঢ়া সম্পূৰ্ণ হৈ যাব। তেতিয়া নিজৰ পুৰুষাৰ্থ অনুযায়ী স্থানান্তৰ হ'ব। এই খেৰৰ জুমুঠি স্বৰূপ সৃষ্টিত জুইটো লাগিবই, তৎক্ষণাত বিনাশ হৈ যাব। তাকেই ভয়ানক তেজৰ খেল বুলি কোৱা হয়। অকাৰণতে সকলো মৰি যাব, ৰক্তৰ নদী বৈ যাব। তাৰ পাছত ঘি গাখীৰৰ নদী বব। হাহাকাৰৰ পিছত জয় জয়কাৰ হ'ব। বাকী সকলো অজ্ঞান নিদ্ৰাত শুই থাকোঁতেই শেষ হৈ যাব। বহুত যুক্তিৰে স্থাপনা হয়, বিঘিনিও আহিব, অত্যাচাৰো হ'ব। এতিয়া মাতাসকলৰ দ্বাৰা স্বৰ্গৰ দুৱাৰ মুকলি কৰিব। পুৰুষটো বহুত আছে, কিন্তু মাতাই জন্ম দিয়াৰ কাৰণে পুৰুষতকৈ বেছি পুৰস্কাৰ পায়। স্বৰ্গত ক্ৰমানুসৰি সকলোৱে যাব, কোনোৱে 2টা জন্ম পুৰুষৰো পাব পাৰে। হিচাপ নিকাচ যি ড্ৰামাত নিহিত হৈ আছে সেয়াই হ'ব। আত্মাৰ উন্নতি হ'লে কিমান পাৰ্থক্য আহি যায়। কোনোবা একেবাৰে উচ্চলৈ গুচি যায়, কোনোবা আকৌ একেবাৰে নীচ। ক'ত ৰজা, ক'ত প্ৰজা। মৰমৰ সন্তানসকলক পিতাই বুজায়, এতিয়া পুৰুষাৰ্থ কৰা, যোগেৰে পবিত্ৰ হোৱা, তেতিয়া ধাৰণা হ'ব লক্ষ্য অতি উচ্চ। নিজক আত্মা বুলি বুজি বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। আত্মাৰ পৰমাত্মাৰ সৈতে প্ৰেম আছে নহয়। এয়া হৈছে আত্মিক প্ৰেম, যাৰ দ্বাৰা আত্মাৰ উন্নতি হয়। পাৰ্থিৱ প্ৰেমৰ দ্বাৰা অধোগতি হয়। ভাগ্যত নাথাকিলে আঁতৰি গুচি যায়। যজ্ঞত বহুত তত্বাৱধান ল'ব লাগে। মাতাসকলৰ এটি এটি টকাৰে যজ্ঞৰ সেৱা হৈ আছে। ইয়াত গৰীবেই চহকী হয়। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোক এতিয়া সদায় সাধৱা হোৱা, সকলোৰে এইটো অনুভৱ হয়। মালাৰ মণি হ'বলগীয়া সকলৰ কিমান ভাল অনুভৱ হোৱা উচিত। শিৱ বাবাক স্মৰণ কৰি সেৱা কৰি থাকা, তেতিয়া বহুত উন্নতি হ'ব পাৰে। শিৱ বাবাৰ সেৱাত শৰীৰো সমৰ্পিত কৰা উচিত। গোটেই দিন নিচা থাকিব, এয়া মাহীৰ ঘৰ ইমান উজু নহয়। চাব লাগে যে মই নিজৰ কিমান উন্নতি কৰিছোঁ। বাবাই কয়, যি হৈ গ'ল সেয়া স্মৃতিলৈ নানিবা, আগলৈ কোনো আশাও নাৰাখিবা। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্মটো কৰিবই লাগে। যিখিনি সময় পোৱা পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। পিতাই বান্ধনত থকা সকলকো বুজায় যে তোমালোকে স্বামীক বহুত নম্ৰতা আৰু মৰমেৰে বুজাব লাগে। কোনোবা মাৰিলে তেওঁৰ ওপৰত ফুলৰ বৰ্ষা কৰা। নিজক ৰক্ষা কৰিবলৈ বহুত উপায় উলিয়াব লাগে। দৃষ্টি বহুত শীতল হোৱা উচিত, কেতিয়াও যাতে চঞ্চল নহয়। ইয়াৰ ওপৰত অংগদৰ দৃষ্টান্তও আছে। একেবাৰে অবিচলিত হৈ আছিল। তোমালোকে সকলো মহাবীৰ, যি অতীত হৈ গ'ল সেয়া স্মৃতিলৈ আনিব নালাগে। সদায় হৰ্ষিত হৈ থাকিব লাগে। ড্ৰামাত অবিচলিত হৈ থাকিব লাগে। পিতাই নিজেই কয়, ময়ো ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছোঁ, বাকী অন্য কোনো কথা নাই। শ্ৰীকৃষ্ণৰ কাৰণে লিখি দিছে, সুদৰ্শন চক্ৰৰে মাৰিলে। এয়া সকলো মনে সজা কথা। পিতাইতো হিংসা কৰিব নোৱাৰে। এওঁতো পিতা, শিক্ষকো হয়, মৰাৰ কোনো কথাই নাই। এই সকলো এতিয়াৰ কথা। এফালে অনেক মনুষ্য, আনফালে তোমালোক। যি আহিব লগা আছে আহি থাকিব। কল্প পূৰ্বৰ দৰে পদ পাই থাকিব। এই ক্ষেত্ৰত চমৎকাৰৰ কোনো কথাই নাই। পিতা হৈছে দয়াশীল,
দুখৰ্তা সুখকৰ্তা, তেন্তে দুখ কেনেকৈ দিব? ভাল বাৰু। অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, অতি কমেও ৮ ঘণ্টা ঈশ্বৰীয় সেৱা কৰি নিজৰ সময় সফল কৰিব লাগে। পিতাৰ দৰে গুণৱান হ'ব লাগে। ২ নম্বৰ, যি হৈ গ'ল সেয়া স্মৃতিলৈ আনিব নালাগে। হৈ যোৱা কথাত জতি লগাই সদায় হৰ্ষিত হৈ থাকিব লাগে। ড্ৰামাত অবিচলিত হৈ থাকিব লাগে। বৰদান, সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থতাক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা পবিত্ৰ শংখ হোৱা। পবিত্ৰ শংখ অৰ্থ হৈছে সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থতাক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা, কিয়নো ব্যৰ্থ পাথৰ সদৃশ্য পাথৰৰ মূল্য নাই, ৰত্নৰ মূল্য আছে। পবিত্ৰ শংখই ততালিকে চিনি লয় যে এইটো কামৰ বস্তু নহয়, এইটো কামৰ হয়। কৰ্ম কৰোঁতে যাতে কেৱল এইটো স্মৃতি জাগ্ৰত হৈ থাকে যে মই ৰাজযোগিক জ্ঞানপূৰ্ণ আত্মা, শাসন আৰু নিয়ন্ত্ৰণ শক্তিৰ অধিকাৰী। গতিকে ব্যৰ্থত যাব নোৱাৰে। এইটো স্মৃতিয়ে পবিত্ৰ শংখ কৰি তুলিব। শ্লোগান, যিয়ে নিজক এই দেহৰূপী ঘৰত আলহী বুলি ভাবে তেওঁলোকে নিৰ্মোহী হৈ থাকিব পাৰে। যিয়ে নিজক এই দেহৰূপী ঘৰত আলহী বুলি ভাবে তেওঁলোকেই নিৰ্মোহী হৈ থাকিব পাৰে। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। যেনেকৈ কোনো এনেকুৱা দিন হ'লে চলোতে ফুৰোতে ট্ৰেফিকো ৰখাই ৩ মিনিটমান চাইলেন্সৰ অভ্যাস কৰা, চলি থকা সকলো কাম স্থগিত কৰি দিয়ে, সেইদৰে তোমালোকেও যেতিয়া কোনো কাৰ্য কৰা বা কথা পাতা তেতিয়া মাজে মাজে এই সংকল্পৰ ট্ৰেফিকো স্থগিত কৰাৰ অভ্যাস কৰা। ১ মিনিটৰ বাবেও মনৰ সংকল্পক লাগিলে শৰীৰৰ দ্বাৰা কৰি থকা কৰ্মৰ মাজতে বিৰতি দি নিজৰ ফৰিষ্টা স্বৰূপত স্থিতি হোৱা। ওম শান্তি।